মানে মোক কৈছো নহয় একদম পুৰা কান্দি ওলাবলগীয়া মানে চকু পানী এনেকে ওলাও ওলাও হৈ গৈছে মই আপোনালোকৰ কাৰণে ইমানেই কষ্ট কৰিলো আপোনালোকৰ ভাল ৰিজাল্ট আহি গ'ল আসাম পুলিচৰ এক্সাম হতি গ'ল 100% মানে মই সাকসেসফুল বা আপোনালোক সাকসেসফুল মানে আপোনালোকৰ আসাম পুলিচৰ সেকেন্ড লিষ্ট আহিব তাতে গম পোৱা গৈছে আপোনালোকৰ আসাম পুলিচৰ কে তাৰিখে ৰিটাৰ্ণ এক্সাম আছিলে 23 তাৰিখে আপোনালোকৰ ৰিটাৰ্ণ এক্সাম হ'বলগীয়া আছিলে তো অসমৰ ভিতৰত এনেকুৱা এটা ইমান ডাঙৰ ইউটিউবাৰ আছিলে কোনো মাত মতা নাছিলে মই মাত মাতিছিলো আপোনালোকৰ কাৰণে হয় নহয় আপোনালোকে কমেন্ট কৰিব তো আপোনালোকে মোক সবেই চিনি পায় বা মোৰ সাবস্ক্ৰাইবাৰ নোহোৱাখিনিও চিনি পায় আসাম পুলিচৰ সেকেন্ড লিষ্টৰ কাৰণে মই মাত মাতিছিলো গছিকতে মই বহুত মানে প্ৰাউড অফ ফিল কৰিছো তো মই জিকিলো আজি তো ইমান কষ্ট কৰি মই জিকি গলো আপোনালোকৰ সেকেন্ড লিষ্ট 100% আহিব কাৰণ ইয়াতে গম পায় কিবা টেকনিক্যাল ইস্যু প্ৰবলেম হৈছে বুলি কৈ আপোনালোকৰ আসাম পুলিচৰ ৰিটাৰ্ণ এক্সাম আপোনালোকে মই নোটিছখন দি দিম চাই লওক টেকনিক্যাল কিছু ইস্যু প্ৰবলেম হৈছে বুলি কৈ আপোনালোকৰ এছএলপিবি পিআৰবি ৱেবসাইটত আপোনালোকৰ কি হৈ গৈছে আপোনালোকৰ 6 তাৰিখলৈ আপোনালোকৰ এক্সাম ডেটটো লৈ গ'ল 6 তাৰিখে আপোনালোকৰ মানে কি হ'ব আসাম পুলিচৰ ৰিটাৰ্ণ এক্সাম হ'ব কিন্তু আসাম পুলিচৰ ৰিটাৰ্ণ এক্সাম কেই তাৰিখে হ'ব লগিয়া আছিল আপোনালোকৰ 23 মাৰ্চত আপোনালোকৰ আসাম পুলিচৰ ৰিটাৰ্ণ এক্সাম হ'ব লগিয়া আছিল কিন্তু মই আপোনালোকক WhatsApp গ্ৰুপ বনাই দিলো লৰা গ্ৰুপ বনাই দিলো ছোৱালী গ্ৰুপ বনাই দিলো এড কৰি আপোনালোকক ইমানেই হেল্প কৰিলো কিছুমানৰ পৰা বহুত বেয়াকৈ গালি খাইছো মানে এনেকাকৈ গালি খাইছো তো যোন সকলে মানে কি হৈছে যাৰ নাম আহিছে ইতিমধ্যে মোৰ নাম আহিছে তথাপিতো মানে তেনেকুৱা ক্যান্ডিডেটে গালি দিছে যাৰ নাম আহিছে দাদা আপুনি কিয় সেকেন্ড লিষ্টৰ ওপৰত ভিডিও বনাইছে ভিডিও নবনাব কিছুমানে ভালকৈ কয় কিছুমানে বেয়াকৈ কয় কিছুমানে মোক WhatsAppত আহি দাদা মই আপোনাৰ বিগ ফ্যান সেকেন্ড লিষ্ট নালাগে বুলি কয় আৰু মোক ষ্টেটাসও লগাইছে WhatsAppত মানে মোৰ ভিডিও তো তথাপিতো মই আপোনালোকৰ কাৰণে মাতি আজি মই ফাইনালি সাকসেসফুল হৈ গলো তো মানে বহুত দুখ লাগিছে মানে কৈছো না আপোনালোকৰ চকু পানী ওলা হৈছে তথাপিতো যদি আপোনালোকে ইমান ভাল ভিডিও আপোনালোকৰ কাৰণে ইমান কষ্ট কৰিলো এতিয়া তথাপি আপোনালোকক চাম আপোনালোকে মোক কিমান সহায় কৰে বা মোক কিমান সাপোৰ্ট কৰে আপোনালোকক মই কৈছো ডাঙৰ ইউটিউবাৰ বিলাকৰ ভিডিও চাব বাদ দিয়ক আপোনালোকক কোনোবা এজন ইউটিউবাৰে হেল্প কৰিলে না মোৰ বাহিৰে অসমত আপোনালোকে কক মই আপোনালোকক কিমান হেল্প কৰিলো তো মই আপোনালোকক বহুত হেল্প কৰিলো এনেকুৱা এজন ইউটিউবাৰ নলালে আপোনালোকক হেল্প কৰে ফাইনালি আপোনালোকৰ কাৰণে গুড নিউজ আহি গ'ল মই সেইটোৱে কলো আপোনালোকৰ কাৰণে বহুত গুড নিউজ আপোনালোকৰ আসাম পুলিচৰ মানে সেকেন্ড লিষ্ট আহি যাব আৰু আপোনালোকৰ এক্সাম হতি গ'ল আপোনালোকৰ আসাম পুলিচৰ এক্সাম 6 তাৰিখে হ'ব গতিগতে মই মানে কৈছো না মই বহুত হিপি বহুত কান্দি ওলাইছে তো আপোনালোকে এইটো ভিডিওতে গম পাম এই ভিডিওটো আপোনালোকে ইমানে শেয়াৰ কৰক মই এই ভিডিওটো আপোনালোকৰ পৰা মোৰ সাবস্ক্ৰাইবাৰ কোনো দৰকাৰ নাই মোৰ সাবস্ক্ৰাইবাৰ দৰকাৰ নাই আপোনালোকে পুৰা কমেন্ট কৰক আৰু লাইক কৰক আৰু মোৰ ভিউজ এই ভিডিওটো ভিউজ হ'ব লাগিব মানে 20 কে মানে 20000 মানুহে এই ভিডিওটো চাব লাগিব মোক সাবস্ক্ৰাইবাৰ নালাগে 20000 মানুহক আপোনালোকে শেয়াৰ কৰক কাৰণ কেলে আপোনালোকৰ কাৰণে মই দিনে ৰাতি ইমান কষ্ট কৰিলো চাওক দিনে ৰাতি কষ্ট কৰিলো মই নপঢ়া নুশুনাকে আপোনালোকৰ কাৰণে লাগিলো জাস্ট আপোনালোকৰ হেল্প ইমান কষ্ট কৰাৰ পিছতো যদি মই এই ভিডিওটো যদি মই 20000 যদি ভিউজ নাপাওঁ তো মোৰ বহুতে বেয়া লাগিব মোক সাবস্ক্ৰাইবাৰৰ দৰকাৰ নাই আপোনালোকে লাইক কৰক কমেন্ট কৰক আৰু 20000 মই ভিউজ পাব লাগিব মানে 20000 ওচৰত গৈ এই ভিডিওটো পাব লাগিব তেতিয়া মই বহুত ভাল লাগিব মই বহুত প্ৰাউড ফিল কৰিম তো বহুতেই দুখ লাগিলে আপোনালোকৰ কাৰণে বহুত লাগিলো কষ্ট কৰিলো কান্দিলো বহুতৰ পৰা বেয়াকৈ শুনিছো বহুতে সাপোৰ্টও কৰিছে দাদা আপোনাৰ পৰীক্ষাত নাম আহিছে যদি আপুনি মোক আপোনালোকে আমাক সাপোৰ্ট কৰি আছে তো আপুনি এক্সামত পাছ কৰক বা নকৰিলো আপুনি 100% বা অসমৰ কাৰণে আপুনি ভাল কাম কৰিছে তো বহুতে উৎসাহ দিলে বহুতে বহুত বেয়াকৈ গালি দিলে এনেকুৱা লেতেৰাকে কমেন্ট দিছে আপোনালোকৰ ইয়াত কমেন্ট সেকশন বিলাক কৈ দিব না মানে এনেকাই বেয়া লাগিছে তথাপিতো মই আপোনালোকৰ কাৰণে কাম কৰি গলো তাৰ পিছতো যদি ইমানখিনি আপোনালোকক যদি হেল্প কৰাৰ পিছতো যদি এই ভিডিওটো যদি আপোনালোকে শেয়াৰ নকৰে বা লাইক নকৰে বা কমেন্ট নকৰে ভাল কমেন্ট যদি নকৰে যদি মই 20000 যদি ভিউজে পাব ন এই ভিডিওটো তো মোৰ আপোনালোকৰ কাৰণে কোনটোৱা বা কিবা কৰা মোৰ একো লাভ নাথাকিব তো মোৰ ইমানেই দুখ লাগিলে তো এই ভিডিওটো আপোনালোকে ইমানেই শেয়াৰ কৰক আপোনালোকৰ কাৰণে মই কষ্ট কৰিলো তো মোৰ আজি চকু পানী ওলাই গৈছে কাৰণ কেলে তো চকু পানী মানে কি সুখৰ চকু পানী আপোনালোকৰ কাৰণে কান্দি মই যে আজি যে সাকসেসফুল হৈ গলো মই এটো সুখৰ চকু পানী মানে বহুত বেয়া লাগিলে মই আজি সাকসেসফুল লগতে আপোনালোকৰ সাকসেসফুল তো আপোনালোকে কষ্ট কৰিছে নাই কৰা বুলি নকও আপোনালোকে কষ্ট কৰা ফাইনালি মই আজি গুৱাহাটী যাবলৈ ৰেডি হৈ আছিলো তো মোৰ লগত এটো লগৰ দাদা আছে ইউ গুৱাহাটী যাম বুলি কৈছিলে ফাইনালি তো মই যাব ৰেডি হৈ আছিলো তাৰ ভিতৰটো আপোনালোকে ইমানটো হেল্প কৰি দিলে মানে তো এতিয়া আমি গুৱাহাটী নগলো হৈ গলো এটা সাকসেসফুল হৈ গলো তো গতিকে আপোনালোকে ভিডিওটো যিমান পাৰে শেয়াৰ কৰক মোৰ মানে হাঁহি ওলাইছে কান্দি ওলাইছে বহুত দুখ লাগিছে পুৰা ইমোশনাল হৈ গৈছো মানে আজি মই নিজৰ মাই কথা ৰাখিবই পৰা নাই আপোনালোকক যদি কথাবিলাক যদি কিবা মিস্টেকো হৈছে বা ভুল হৈ গৈছে আপোনালোকে মাফ কৰিব মানে পুৰা দুখ লাগিছে মানে আপোনালোকৰ কাৰণে দুখ লাগিছে আৰু মই বহুত প্ৰাউড ফিল কৰিছো আজি নিজকে মই মানে সাকসেসফুল হলো বুলি ভাবিছো আপোনালোকৰ কাৰণে কষ্ট কৰি কান্দি তোৰ ভিডিওটো আপোনালোকে যিমান পাৰে মই ৰিকুৱেষ্ট কৰিছো শেয়াৰ কৰিব কমেন্ট কৰিব ভাল কমেন্ট কৰিব তো আপোনালোকৰ কাৰণে ইমান এটা হেল্প কৰি দিলে আৰু আপোনালোকে এছএলপিআৰবিত গৈ নোটিছখন আপোনালোকে চাওক আৰু মই মোৰ ভিডিওত লগাই দিছো নোটিছখন সেইখন নোটিছ চাওক মই আপোনালোকক ৰিকুৱেষ্ট কৰিছো এই ভিডিওটো আপোনালোকে সবকে শেয়াৰ কৰি দিয়ক কিমান খুবা যাতে আপোনালোকক হেল্প কৰি দিলো তো ভাল আপোনালোকৰ ফালৰ পৰা কমেন্ট পাম বুলি আশা কৰিলো আৰু মই লাইক পাম আৰু
আৰু আপোনালোকে লাইক কৰিব ভাল ভাল কমেণ্ট দিব আপোনালোকৰ কাৰণে ইমান হেল্প কৰি দিলোঁ যে আৰু আপোনালোকে এই ভিডিঅ'টো অসমত ভাইৰেল কৰি দিয়ক চব ওচৰতে যাওক যাতে ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাকে দেখে তো তেখেতলোকে চুপচাপ আছিলে যেন সৰু এজন ইউটিউবাৰে কিমান আপোনালোকক হেল্প কৰি দিলে আপোনালোকৰ লাইফটোৰ কাৰণে আপোনালোকে চাওক সেইটো কাৰণে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব বুলি মই বহুত ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক শ্বেয়াৰ কৰি দিয়ক আৰু মই এই ভিডিঅ'টো মই 20,000 ভিউজ পাব লাগিব মানে 20-30,000 মানুহে চাব লাগিব তো মোক ছাবস্ক্ৰাইবাৰৰ দৰকাৰ নাই তো আপোনালোকৰ হেল্প কৰিছোঁ আপোনালোকক মোক যাতে এইটো হেল্প কৰি যাতে চবেই গম পাওক অসমত চবেই গম পাওক যে ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাকে লাজ পাওক তো ধন্যবাদ মোৰ কিবা ভুল হ'ল যদি আপোনালোকে মাফ কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিবলৈ